বিৰোধী শিবিৰৰ নেতাৰ যদি দাঁতত কেনেকৈ ভাত এটা লাগে তেতিয়া গম পোৱা মুখ্যমন্ত্ৰীয়ে ঔষধৰ মূল্য বৃদ্ধিৰ কথা গমেই নাপায়। কংগ্ৰেছৰ নেতাক ফোনেৰে সঘনাই যোগাযোগ ৰাখি খা খবৰ লৈ থকা মুখ্যমন্ত্ৰীৰ ঔষধৰ মূল্য বৃদ্ধিক লৈ খবৰ ৰখাৰ কোনো প্ৰয়োজন নাই। ৰাইজৰে হাৰাশাস্তি হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা তেওঁৰ মতে বা তেওঁক সুধি ঠিক কৰা মুখ্যমন্ত্ৰীয়ে উংঘামেই নাপায় যে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি হৈছে বা যাক লৈ সাধাৰণ খাটি খোৱা জনতাৰ মাজত হাহাকাৰ হৈছে বা তেওঁলোকৰ মূৰত ৰামটাঙন সোধোৱা হৈছে। খুহুতীয়া তৰল ভাত মাছ খোৱা বিৰোধীৰ কোন নেতাই বিজেপিত যোগদান কৰিব? হিন্দু মুছলমানৰ ৰাজনীতিৰ আঁহফলা কথা সাংবাদিকে সুধিলে উৎফুল্লিত হৈ এইগৰাকী মুখ্যমন্ত্ৰীয়ে হাঁহি হাঁহি ৩-৪ মিনিট বক্তব্য দি দিব। তেওঁ জানে সেই মন্তব্যই অসমৰ সংবাদ মাধ্যমে দিনটো দেখুৱাই থাকিব ক্ৰিয়া প্ৰতিক্ৰিয়া লৈ পেলাই। কিন্তু কেনেবাকৈ গুৰুত্বপূৰ্ণ বিষয় যেনে সামগ্ৰীৰ মূল্য বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি বা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা বুলি বা ৰাজ্যৰ গৃহ বিভাগৰ চূড়ান্ত গাফিলতি বা কুকাণ্ড পোহৰলৈ অহা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰকচোন। হয়তো দায়খৰা উত্তৰ দিব, গম নাপাওঁ বুলি ক'ব, মই খবৰ ৰখা নাই বুলি উত্তৰ দিব। সিদিনালৈকে লক্ষ্য কৰকচোন, মুখ্যমন্ত্ৰীক কাৰ বিৰুদ্ধে আন্দোলন হোৱা বুলি প্ৰশ্ন সোধাৰ বাবে সাংবাদিকৰ ওপৰত প্ৰশাসনীয় ক্ষমতা খটুৱাই আইনগত ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়াৰ মৰসাহ কৰিছিল সাংবিধানিক পদত অধিষ্ঠিত হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সেইজন মুখ্যমন্ত্ৰীৰ ঔষধৰ মূল্য বৃদ্ধিক লৈ এনেকুৱা দাম্ভিক প্ৰত্যুত্তৰ দিয়া সাহস নাই। বৰং তেওঁ ক'লে তেওঁ হেনো ঔষধৰ মূল্য বৃদ্ধি হোৱা খবৰ পোৱাই নাই। আমি ৫ লাখ টকাৰ কাৰ্ড দিয়েই দিছোঁ, মেডিকেলত বিনামূলীয়া দৰৱ পায়েই। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে বিনামূলীয়াকৈ ঔষধ পায়নে? বা মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সঁচাকৈয়ে স্বাস্থ্যখণ্ডৰ উন্নয়নে চৌচুৱাই গৈছেনে? আমাৰ গুৱাহাটীৰ সাংবাদিক মৃন্ময় বড়োৱে কথা পাতিছিল GMCHলৈ অহা একাংশ ৰোগী তথা ৰোগীৰ আত্মীয়ৰ সৈতে। অসমৰ চিকিৎসা খণ্ডৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটী চিকিৎসা বিজ্ঞান মহাবিদ্যালয়খনতে বিনামূলীয়াকৈ বহু ৰোগৰ ঔষধ লাভ নকৰে ৰোগীয়ে। ইয়াৰ ৰোগীৰ অভিযোগ বা ৰোগীৰ আত্মীয়ৰ অভিযোগ, বিনামূলীয়াকৈ ঔষধ লাভ নকৰাৰ পাছত ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলগীয়া হয়। সেয়েহে পেৰাচিটামল, মধুমেহ, উচ্চ ৰক্তচাপ, এণ্টিবায়'টিক, গেছৰ টেবলেটকে ধৰি ৮০০ বিধ ঔষধৰ দাম বৃদ্ধিৰ পাছত কিদৰে ক্ষীৰ বুজাইলে ৰাইজে, আমি দৰ্শকৰ প্ৰতি সেয়া আমি আগবঢ়াইছোঁ। আমাৰ দুখীয়া মানুহখিনিৰ কাৰণে বহুত অসুবিধা হ'ব, কাৰণ আমি কাম কৰি খোৱা মানুহ। যদি ঔষধৰ মূল্য বৃদ্ধি হয় আমি কেনেকৈ চলিম তাকে ক'লোঁ। যিহেতু আপোনালোকৰ GMCত কোনো ৰোগীক নাইবা ভৰ্তি কৰা হৈছে নাইবা আপুনি কোনো ৰোগী হয়, আপুনি বাহিৰৰ পৰা ক্ৰয় কৰিছিল নে ইয়াতে ঔষধ পাতি পোৱা গৈছে? নাই, চব কিনিবলগীয়া হৈছে। কিনিব লগা হয়, বাহিৰৰ পৰা কিনিব লগা, বাহিৰৰ পৰা ঔষধ পাতি কিনিবলগীয়া হৈছে। CT স্কেনত পইচা দিবলগীয়া হৈছে। জনসাধাৰণৰ কাৰণে বহুত দিগদাৰেই হৈছে। মোৰ ল'ৰা এটাই মানে সি ফিজিকেলি হেণ্ডিকেপ, মানে তাৰ মেণ্টেলিটিও দুৰ্বল, কিন্তু আমাৰ কাৰণে অসহায়ে। আমাৰ সাধাৰণ শ্ৰেণীৰ কাৰণে বহুত দিগদাৰী হৈছে। মানে চব ঔষধতে ইমান দাম বঢ়াইছে, মানে আমাৰ দৰে মানুহবিলাকে ঢুকি পোৱাই টান। GMCত কাৰোবাক ৰোগীক ভৰ্তি কৰাইছে নেকি আপোনালোকে? মই বৰ্তমান কৰা নাই, প্ৰাইভেটকৈ দেখাইছোঁ। কিন্তু আজিহে তেখেতে ইয়াতে চাইছে, কৈছে তালৈকে আহিবাচোন নিউৰলজিত। ইয়াতে দেখালোঁ, মানে ঔষধটো চেঞ্জ কৰি দিছে। ঔষধটো পোৱাই নাই। মই 7খনমান ফাৰ্মাচীত গ'লোঁ, ঔষধটোৱে পোৱা নাই। চব ঔষধৰে ইমান দাম বাঢ়িছে, মানে আমাৰ কাৰণে দিগদাৰীয়ে হৈছে আৰু বহুতেই দিগদাৰী হৈছে। কি ক'ব এতিয়া অসম চৰকাৰক আপুনি যে মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কি কৰিব? কি ক'ম আৰু, সাধাৰণ শ্ৰেণীৰ অসুবিধাই আৰু। তেখেতসকলে অৰুণোদয় দিছে, কিবা দিছে বাৰু 10জনীক, কিন্তু অসুবিধা আমাৰ নিচিনা 20জনী হৈছে, মানে যিবিলাকে পোৱা নাই সেইবিলাকৰ অসুবিধা হৈছে। কোনোবাই পাইছে, যোনে পাইছে তাৰে ভালেই হৈছে বাৰু। আমি যিবিলাকে পোৱা নাই আমাৰ কাৰণে দিগদাৰী হৈছে। এতিয়া আপোনালোকে চাওক, চৰকাৰে কি কৰিছে, 50 টকা বঢ়াই কিনে 1 টকাহে কমাই দিয়ে। আকৌ নেক্সট হুলস্থুল কৰাৰ পিছত আকৌ 50 টকা বঢ়াই দিয়ে। কি লাভ? আমাৰ ৰাইজৰ বহুত অসুবিধা হৈছে। কি ক'ব এইখন চৰকাৰক যে ঔষধৰ মূল্য বৃদ্ধি কৰে? এইখন চৰকাৰ মানে কি, এইখন চৰকাৰ আমাৰ কাৰণে ভাল লগা নাই। কিন্তু ইলেকশ্যন আহি আছে, সেইটো গম পাব আমি কি কৰি আছে আৰু কি হ'ব।
আমি সময়মতে শিক্ষা দিব পাৰিম কাৰণ এতিয়া সিহঁতৰ 5 বছৰ আছে আমাৰ এদিন আহিব যেতিয়া তেতিয়া গম পাব যে কি হয় এতিয়া আপুনি ঔষধ পাতি য'ত পৰা কিনিছে এই হস্পিটেলতে উপলব্ধ আছিল নে বাহিৰৰ পৰা কিনিব লগা হৈছে মোৰ যিটো চিকিৎসা হৈ আছে মোৰ সৰুৰ পৰা তাৰমানে যদি আপোনাৰ 50% অতুল অমৃতৰ 50% কিনিব লাগে যিবিলাক আপোনাৰ দামী বস্তু সেইবিলাক অতুল অমৃত পোৱা নাযায় কম দামীবিলাক পোৱা যায় 5 টকা 10 টকা সেইবিলাকে পোৱা যায় বহুত বেছি বঢ়াইছে সৰু সুৰা মানুহবিলাকে এইটো মানে ব্যৱহাৰ কৰাৰ কাৰণে টানে পৰিছে হয়নে আচলতে ঔষধৰ দামটো বঢ়াব নালাগিছিল বাকী বস্তুৰ দাম যি বঢ়াইছে কিন্তু ঔষধখিনি মানুহটো বেমাৰ হ'লে নোখোৱাকৈ থাকিব নোৱাৰিব ন আৰু টেনশ্যনো আছে বেমাৰটো চবৰে হয়েই কিন্তু এইটো এটা অলপ দিগদাৰ পাইছোঁ আৰু আমি আমাৰ ক্ষেত্ৰত কৈছোঁ আৰু আমাৰ নিচিনা সাধাৰণ মানুহে ঔষধ কিনি খোৱাটো ডাঙৰ কথা হৈছে অসম চৰকাৰত ক'বলগীয়া একোৱেই নাই চবেই জানে ৰাইজে জানে যে কি কৰিছে কি কৰা নাই হয়নে সেইটোৱে কথা আৰু ক'বলগীয়া একো নাই কাৰণ বঢ়াই বস্তুবোৰ গৈ আছে কিন্তু পইচাটো বঢ়া নাই কাৰো দৰমহা পাতিটো বঢ়োৱা নাই দৰমহাটোতো একেই আছে ক'ৰবাত 4% বঢ়াইছে সেইখিনিহে বাদ বাকীটো আৰু একো নাই আমাৰ নিচিনা সৰু মানুহবিলাকৰ কাৰণে বহুতেই প্ৰব্লেম হৈছে যিহেতু আমাৰ কোনো ধৰণৰ চৰকাৰী চাকৰি নাই প্লাছ এক্সট্ৰা ইনকামো নাই আমি ধৰ খেতি বাতি কৰি খোৱা মানুহ গতিকে যিখিনি দাম বঢ়াই আছে চৰকাৰে মানে আমাৰ নিচিনা সৰু যিখিনি মানে ফৰ্থ গেটত বা এনেকুৱা তলৰ শ্ৰেণীৰ মানুহখিনি যিখিনি আছে তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধা হৈছে আৰু মই হিমন্ত ছাৰক এটাই ৰিকুৱেষ্ট কৰোঁ তেওঁ মানে আমাৰ নিচিনা যিখিনি মানুহ আছে তেওঁলোকক যাতে অকণমান সহায়ৰ হাত আগবঢ়ায় বা যিকোনো ক্ষেত্ৰতে অকল মেডিচিন বুলিয়ে নহয় প্ৰত্যেকটো ক্ষেত্ৰতে বস্তুৰ দাম বাঢ়িছে মানে চলিবৰ কাৰণে হওক ক'ৰবাত যাবৰ কাৰণে হওক বা কিবা এটা কাম হাতত ল'বৰ কাৰণে হওক আমাৰ নিচিনা মানুহে মানে 100 বাৰ ভাবিব লগা হয় গতিকে মই তেওঁক ৰিকুৱেষ্ট কৰোঁ তেওঁ যাতে অকণমান বস্তু পাতিৰ দামবিলাক মানে GST বিলাক এইবিলাক কমাই দিয়ে আপোনাৰ ঔষধ পাতি ইয়াতে পাইছিল নে বাহিৰৰ পৰা ক্ৰয় কৰিব লগা হৈছে বৰ্তমান ইয়াতে GMCত ঔষধ দিয়ে নিদিয়া নহয় কিন্তু মানে যিখিনি আপোনাৰ কম দামত পায় সেইখিনি GMCৰ পৰা পায় আৰু যেহেতু বেছি দামী যিখিনি মেডিচিন হয় সেইখিনিতো ক্ৰয় কৰিব লাগে সেইখিনি ইয়াৰ পৰা পোৱা নাযায় মূল্য বৃদ্ধিৰ কাৰণে ঔষধৰ দাম বাঢ়িছে দাম বাঢ়িব নালাগিছিল দাম কমাব লাগিছিল এইটো বহুত বেয়া কথা হৈছে নে বহুত বাঢ়িছে বস্তু মেডিচিন ল'ব আহিছোঁ মেডিচিন নলালোঁ দামৰ কাৰণে নলালোঁ মানে মোৰ মিষ্টাৰৰ সেই হৈছে সেইটো কাৰণে মেডিচিন ল'ব আহিছোঁ ফাৰ্মাচীত ইমান দাম মেডিচিনৰ মানে 500-600 টকা কামানি হয় আকৌ মেডিচিন ল'ব গ'লেতো 300-400 টকা লাগে সেনেকৈ হ'লে অকণমান অসুবিধা হয় না চিএম ছাৰে এইটো সেই কৰিব লাগে অকণমান মূল্যটো কমাব লাগে সৰু সুৰা মানুহৰ কাৰণে অসুবিধা হয় না কি ক'ব আৰু দুখীয়া মানুহৰ কাৰণে দিগদাৰে হৈছে আৰু হয়নে নহয় এতিয়া দুখীয়া মানুহৰ কাৰণে কেনেকৈ মানে মেডিচিন কিনিব সেইটো এটা ডাঙৰ কথা হৈছে GMCত পোৱা যায় GMCত ঔষধ চব পাতি ঔষধ সুলভ মূল্যত পোৱা বাহিৰতে পাইছে এতিয়া GMCত পোৱা নাই নেকি পোৱা নাই এতিয়া বাহিৰতে আহিব লগা হৈছে কিনিবলৈ GMCত কি বেমাৰৰ কাৰণে আপুনি আহিছিলে এই মানে এইটো আপোনাৰ হাই প্ৰেছাৰৰ কাৰণে হেৰি হৈ গ'ল মানুহজনী ষ্ট্ৰক হৈ গ'ল সেইকাৰণে মানে ইমাৰ্জেঞ্চি হেৰি সোমাই দিলোঁ চব মানে এতিয়া মানে বেডত আছে এতিয়া মানে এক্সাৰচাইজ কৰি গম পালোঁ আকৌ মেডিচিন কিনিব লাগে মানে কিছুমান পালোঁ কিছুমান পোৱা নাই ইয়াতে GMCত বিচাৰিছিল নে ঔষধ পাইছে বিচাৰিছিলোঁ GMCত নেপালে নেকি হয় পোৱা নাই ইয়াতে মানে কিনিব আহিলোঁ সেইটো চৰকাৰে দামটো কমাই দিব লাগে ঔষধৰ দামখিনি আগত যিখিনি খাইছোঁ আমি 150 টাকা 195টা তাৰ দাম হৈছে 150 টাকা এটা টেবলেট আছে গ্যাস্ট্রিকের টেবলেট এটা আছিল 150 টাকা এতিয়া হৈছে 165 টাকা গতিকে দামখিনি কমাই দিব লাগে নহ'লে ৰাইজৰ অসুবিধা হৈ আছে তো আগত লোকসভা নিৰ্বাচন আছে আৰু তাৰ প্ৰাক মুহূৰ্ততে এনেদৰে ঔষধৰ দাম বৃদ্ধি কৰিছে কি ক'ব আপুনি ওষুধের দাম বৃদ্ধি না করলে সরকারের পতন হব ওষুধের দামটা কমাই দিয়ক তেনেহ'লে সরকাৰে আকৌ জিকিব আৰু এখন হৈছে ওদালগুৰি জিলাৰ ডিমাকুছিৰ আদৰ্শ চিকিৎসালয় আমাৰ ওদালগুৰিৰ সংবাদদাতা চিন্ময় ডেকাই চলোৱা অনুসন্ধানত গম পালে যে চিকিৎসালয়খনত ৰোগীয়ে চিকিৎসকক দেখুৱাবলৈ গ'লে যিসমূহ ঔষধ প্ৰেছক্ৰাইব কৰে তাৰ প্ৰায়খিনি গুৰুত্বপূৰ্ণ ঔষধেই বাহিৰৰ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবলগীয়া হয় ইয়াৰ ভিত্তিতে দুই এজন লোকৰ সৈতে কথা পাতিছিল চিন্ময় ডেকাই তেওঁলোকে
চিন্ময় ডেকাৰ সন্মুখত কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমি এই মুহূৰ্তত শুনাই লৈছোঁ আপোনালোকলৈ। নাই বুলি ক'লে আৰু তাৰপিছত তেওঁলোকে কোৱা নাই যে 2 দিন পিছত আহিব, বৰ্তমান ঔষধটো নাই বুলি কৈছে আৰু গতিকে এনেকৈ ঔষধটো যদি কিনিবলৈ গ'লে আমাৰ অলপ দিগদাৰ হৈ পৰে। ঔষধটো ক'ত ল'ব দিছে? মই ফাৰ্মাচীৰ পৰা কিনিব দিছোঁ। গোটেইখিনি ফ্ৰী হ'ব লাগে? হয়, এইটো ফ্ৰী হ'ব লাগে, কিন্তু বৰ্তমান যদিও নাই তেতিয়া তেওঁলোকে কমচে কম কথাটো অলপ ক'ব লাগিছিলে 2 দিন পিছত আহিব, যেতিয়া বৰ্তমান ঔষধটো নাই সেইটো ৰেচপন্সটো দিয়া নাই, ডাইৰেক্ট নাই বুলি কৈ দিছে। জনাব এইটো চৰকাৰে চৰকাৰে অলপমান এইটো অলপ চোৱা চিন্তা কৰিব লাগে, মেডিকেলবিলাকত যে কি চলি আছে কি নাই সেইবিলাক অলপ গুৰুত্ব দিব লাগে। বৰ্তমান ৰাজ্যত ঔষধৰ সংখ্যা দামৰ বৃদ্ধি পাইছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? এতিয়া বৃদ্ধি পোৱাটোৰ বিষয়ে এতিয়া আমি নাযাওঁ, কাৰণ ইমান এটা নলেজো নাই। এতিয়া আমি বৰ্তমান যিহেতুকে এতিয়া আমি দুখীয়া মানুহ, যিহেতুকে ইয়াতে আমি কিবা এটা সহযোগ পাম বুলি চৰকাৰী হস্পিটেলত আহোঁ, গতিকে তাতকৈ যদি ফাৰ্মাচীত কিনিব লগা হয় তেতিয়াহ'লে আমাৰ অসুবিধা হৈ পৰে। এতিয়া ঔষধৰ যিটো মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিটো আমাৰ ৰাইজৰ ক্ষেত্ৰত বহুতো যথেষ্ট প্ৰভাৱ পৰিছে। ইয়াতে এই অঞ্চলৰ গোটেইখিনি পৰিয়াল একদম একেবাৰে দুখীয়া পৰিয়াল, দৰিদ্ৰ সীমাৰেখাৰ পৰিয়াল আৰু বাগানত কাম কৰা, হাজিৰা কৰা এনেকুৱা পৰিয়াল। তেওঁলোকে মাত্ৰ হস্পিটেলৰ টিকেটটো কৰিবৰ কাৰণে 10 টকা এটা লৈ আহে, কিন্তু তেওঁলোকে যেতিয়া ঔষধ 500 টকা 1000 টকাৰ ঔষধ কিনিব লগা হৈ যায়, তেওঁলোকৰ বহুতখিনি অসুবিধা হয়। এই ক্ষেত্ৰত ঔষধৰ যিহেতু GSTটো বহুত বাঢ়িছে, 12 টকা আৰু ছাপ্লাইমেণ্টত 18 টকালৈকে বাঢ়িছে। গতিকে GSTটো যদি অলপ কমাই দিয়ে তেনেহ'লে নিশ্চয় ঔষধৰ দামটো অলপ কমি যাব, তেতিয়াহ'লে ৰাইজৰ অলপ সুবিধা হ'ব। গতিকে মই চৰকাৰক এতিয়াও অনুৰোধ জনাওঁ যে পাৰিলে অলপমান GSTটো কমাই ঔষধৰ মূল্য বৃদ্ধিটো অলপ ৰোধ কৰিব লাগে। মই ওদালগুৰি জিলাৰ ডিমাগুচি মডেল হস্পিটেলৰ সন্মুখত মই 1 নম্বৰ মেডিকেলখন। ইয়াৰ উপৰি গুৱাহাটীৰ লাষ্টগেট স্থিত দিছপুৰ ডিছপেঞ্চেৰীটো বহু ৰোগৰে ঔষধ লাভ নকৰে বুলি এজন যুৱকে আমাৰ আগত অভিযোগ উত্থাপন কৰিছে। তেওঁৰ পেটৰ ৰোগৰ চিকিৎসাৰ বাবে তেওঁ চিকিৎসকৰ কাষ চাপিছিল। ডিছপেঞ্চেৰীখনত যিজন চিকিৎসক বহে, চিকিৎসকে যিখিনি ঔষধ তেওঁক প্ৰেছক্ৰাইব কৰিছিল তাৰ প্ৰায় 80% ঔষধেই ডিছপেঞ্চেৰীৰ ফাৰ্মাচীত নাপালে যুৱকজনে। শুনিলে নহয় মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ স্বঘোষিত ৰাম ৰাজ্যৰ চিকিৎসালয়ত বিনামূলীয়াকৈ ঔষধ লাভ নকৰে ৰোগীয়ে। মূল্যবৃদ্ধিৰ বোজা সহ্য কৰিও তেওঁলোকে ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবলগীয়া হয় ঔষধসমূহ। উচ্চ ৰক্তচাপৰ দৰৱ পূৰ্বতে 55 টকা আছিল আৰু এতিয়া 115 টকা হ'ল। যিটো দৰৱ 200 টকা বা 230 টকা আছিল, সেই ঔষধৰ দাম 290, 300 বা 330 টকা পৰ্যন্তও হৈছেগৈ। এগৰাকী মহিলাই সামাজিক মাধ্যমত এটা ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে মহিলাগৰাকীৰ, আৰু আপোনালোকে নিশ্চয় সেই ভিডিঅ'টো দেখিছে। আৰু কিমান ঔষধৰ দাম বঢ়াব? আমি যদি দৰৱ খাই জীয়াই নাথাকোঁ, ভোট ক'ৰ পৰা দিম আপোনালোকক? মহিলাগৰাকীৰ প্ৰশ্ন এয়া। কি ক'লে তেওঁ, আমি শুনাই লৈছোঁ। চৰকাৰে মেডিচিনৰ দাম বঢ়াই দিছে, এইটো 296 হৈ গৈছে। এইটো দাম আছিলে 230, তাৰপাছত 250 আনিছোঁ। ৰেবলেট আইটি এইটো এৰা জীয়াই থাকিব নোৱাৰোঁ, এনেকুৱা বেয়া অৱস্থা। মানুহে বেমাৰ হয়, আমাৰ নিচিনা যিখিনি মিডিল ক্লাছ ফেমিলি তেওঁলোকে ক'ৰ পৰা কিনিব? যদি মাহত আমি 5000-6000 টকাৰ চেলাৰী পাওঁ, সেইটো দি কিনে কি আমি দৰৱ কিনি খাব পাৰোঁ? ইমানকৈ দৰৱৰ দাম বঢ়াইছে। এইটো কোনটো চৰকাৰে বঢ়াইছে? কোনে বঢ়াইছে? কিয় বঢ়াইছে? আমি ক'ৰ পৰা খাম? আমি যদি দৰৱে নাখাওঁ, আমি যদি জীয়াই নাথাকোঁ, ভোট ক'ৰ পৰা দিম আপোনালোকক? হা, কালি পৰহিৰ পৰা জ্বৰ, এনেকুৱা শৰীৰত লৈ কিনে একদম শৰীৰখন নাই চলা। জ্বৰৰ দৰৱ এইটো আনি কিনে জ্বৰৰ দৰৱ আনিবলৈ পইচা নহ'ল, আপোনালোকে দিব নেকি? ইমানকৈ দাম বঢ়াইছে যে ইমান দিন চব বস্তু দাম বঢ়ালে কেতিয়াও একো নক'লোঁ, কিন্তু আমাৰ নিচিনা মানুহে এনেকুৱা দৰৱৰ দাম বঢ়াই দিলে আমিতো খাই কিনে জীয়াই থাকিব নোৱাৰোঁ। আৰু দৰৱ নহ'লে এইটো দৰৱ যদি ৰাতিপুৱা নাখাওঁ কোনোমতে জীয়াই থাকিব নোৱাৰে, এইটো দৰৱ লাগিবই লাগিব। কি কাৰণে ইমান দাম বঢ়াইছে? আকৌ আমাৰ পৰা ভোট লাগে, আমি ভোট দিম। হা, কোনটো কাক জিকাম? আমি কাৰ কাৰণে কৰিম? আমাৰতো কোনো এক্সট্ৰা ইনকাম নাই, আমিতো এক্সট্ৰা ইনকাম নকৰোঁ। যি কাম কৰে, যি চেলাৰী পায় সেইটো দি আমাৰ সংসাৰখন চলে। ক'ৰ পৰা পাম আমি পইচা এক্সট্ৰাকৈ? যে ইমানকৈ এক্সট্ৰাকৈ পইচা আমাৰ পৰা লৈছে, কি কাৰণে লৈছে? আমাৰ কথাটো বুজক। কেৱল ইমানেই নহয়, কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা ৰাজ্যৰ বহু চিকিৎসালয় এতিয়া কেনে অৱস্থাত আছে? মুখ্যমন্ত্ৰী মহোদয়, খবৰ ৰাখিছেনে আপুনি? এইখন বোকাখাট সমষ্টিৰ ৰঙামাটিৰ এখন স্বাস্থ্যকেন্দ্ৰ।
প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চাওকচোন আপুনি প্ৰায় 1.5 কোটিৰ অধিক টকাৰে নিৰ্মাণ কৰা হৈছিল এই স্বাস্থ্য কেন্দ্ৰটো ৰাজকোষৰ কোটি কোটি টকা ধনেৰে নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটো এতিয়া হাবি জংঘলৰ মাজত আৰু হাবি জংঘলৰে আৱৰি এক প্ৰকাৰ এইটো ভূত বাংলাত পৰিণত হোৱাৰ লগতে জহিকহি নষ্ট হৈ গৈছে বহুতো সা সামগ্ৰী গুৰুত্বপূৰ্ণ সা সামগ্ৰী নষ্ট হৈ গৈছে ফুল স্ক্ৰীনত আমি দেখুৱাইছোঁ সমগ্ৰ দৃশ্য আমাৰ বোকাখাটৰ সাংবাদিক উত্তম শৰ্মাই সৰজমিন তদন্ত কৰিছিল এইখন চিকিৎসালয়ত গৈ মুকলিৰ পূৰ্বে ভূত বাংলাত পৰিণত হোৱা ৰঙামাটি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈছিলগৈ আমাৰ সাংবাদিক উত্তম শৰ্মা চাওক ৰোগীক শুওৱা বিচনাকেইখনো বেচিজিল হৈ আছে নিশা হ'লে গৰু ছাগলীৰ আশ্ৰয়স্থল হয় এইখন চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰৰ মূল প্ৰৱেশদ্বাৰত ওলমি আছে এটা প্ৰকাণ্ড তলা জংঘলে আগুৰি ধৰিছে চিকিৎসা কেন্দ্ৰটিৰ চৌপাশ মুখ্যমন্ত্ৰী মহোদয় চাওক আপুনি কয় নহয় চিকিৎসাৰ বাবে 5 লাখ দিছোঁ মেডিচিন বিনামূলীয়াকৈ দিছোঁ সাধাৰণ জনতাই বহু মেডিচিন বিনামূলীয়াকৈ লাভ নকৰেই বাৰু আপোনাৰ উন্নয়নে চৌচুৱাই যোৱা স্বাস্থ্যখণ্ডৰ অন্তৰ্গত এইখন 1.5 কোটি টকীয়া প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ দুৰৱস্থা আপুনি আকৌ এবাৰ চাই লওক ভালদৰে আমি দেখুৱাৰ কৰ্তব্য আমি দেখুৱাইছোঁ নিৰ্বাচনৰ সময় নহয় যদিহে যোৰহাট দেৰগাঁও শিৱসাগৰ ডিব্ৰুগড় এইবোৰ ঠাইলৈ আপুনি যদি যায় তেতিয়াহ'লে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এই স্বাস্থ্য কেন্দ্ৰটোত সোমাই আপুনি খবৰ এটা লৈ যাবচোন পাহৰিছিলোঁ আপুনি হেলিকপ্টাৰে গৈহে নিৰ্বাচনী প্ৰচাৰ কৰেগৈ অৱশ্যে তলে যদিহে কেতিয়াবা যায় তেন্তে চাই যাবচোন এইখন 1.5 কোটি টকীয়া স্বাস্থ্য কেন্দ্ৰ আৰু স্বাস্থ্য কেন্দ্ৰটোৰ মুকলিৰ ক্ষেত্ৰত চৰকাৰৰ স্বাস্থ্য বিভাগে কি ৰহস্যজনক কাৰণত এতিয়ালৈকে সদিচ্ছা প্ৰকাশ কৰা নাই তাক লৈ এতিয়া ক্ষোভ উজাৰিছে ৰঙামাটিবাসীয়ে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্থাপন কৰা এই স্বাস্থ্য কেন্দ্ৰটো এক প্ৰকাৰ নিৰ্বাচনী চমকহে আছিল নেকি বুলি চৰকাৰলৈ প্ৰশ্ন স্থানীয় অঞ্চলবাসীৰ যে চাওক এইখন চৰকাৰে যে ৰঙামাটিবাসীৰ কাৰণে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইয়াত দিলে কিন্তু এই স্বাস্থ্য কেন্দ্ৰটো দিয়াৰ পিছত না আজি ইয়াত ৰক্ষণাবেক্ষণ আছে না আজিলৈকে এইখন খুলিলে এইখন ভূত বংলালৈ পৰিণত হ'ল আৰু চিয়ালফাট দিলে ইয়াৰ দৃষ্টি মানুহে আৰু এইটো গ্লাছো ভাঙিছে সিমানলৈকে হৈছে ইয়াত কিন্তু এইখন হোৱাৰ কাৰণে আমাৰ কিন্তু মনত বিৰাট ভাল লাগিছিলে এটা কাৰণে ভাল লাগিছিলে যে আমাৰ ৰঙামাটিত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ হৈছে আমাৰ যিবিলাক অভাৱ যিখিনি আমাৰ দেখাব লগা যি ডক্টৰ নাৰ্ছ থাকিব আমাৰ সুবিধা হ'ব কিন্তু দেখা পোৱা গৈছে যে আজি 2020 চনৰ পৰা 2024 চনৰ এপ্ৰিল মাহৰ আজি 3 তাৰিখ বা 2 তাৰিখ হ'লহি কিন্তু আজি পৰ্যন্তলৈকে কিন্তু এইখন চৰকাৰে এইখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আজিলৈকে খোলা দেখা পোৱা নগ'ল খুব দুৰ্ভাগ্যজনক বিষয় কথা এই বিষয়টোৰ ওপৰত স্থানীয় এজন বিধায়ক আছে কৃষি মন্ত্ৰী তেখেতে এই বোকাখাট সমষ্টিটোৰ সীমামূৰীয়া এই ৰঙামাটিত বিভিন্ন জনগোষ্ঠীয়ে মানুহে ভৰপূৰ এখন এটা পঞ্চায়ত এই পঞ্চায়তটো ৰিজাৰ্ভেশ্যন পঞ্চায়ত কিন্তু এই ঠাইত কিন্তু আজিলৈকে এইখন খোলা দেখা পোৱা নোযোৱাত কিন্তু আমি বহুতবাৰ আপোনালোকৰ সংবাদ মাধ্যমত প্ৰচাৰ কৰি আছোঁ সেই প্ৰচাৰ কৰাৰ কাৰণে কিন্তু আমাক তেখেতলোকে ব্যক্তিগত হিচাপে আমাক আক্ৰমণো কৰিছে সেইটো আপোনালোকৰ সংবাদ মাধ্যমতো প্ৰচাৰ হৈছে সেই হিচাপে ক'ব বিচাৰিছোঁ যে আগন্তুক ইলেকশ্যনত মানে এই 24ৰ যি লোকসভা ইলেকশ্যন আহি আছে সেই ইলেকশ্যনৰ সময়ত কিজানি টোপ দিয়া যি কি আমাৰ সেইটো এটা চিন্তা হৈ আছে কিন্তু আমি এইটো কথা ক'ব বিচাৰিছোঁ যে অসম চৰকাৰ ক'ব বিচাৰিছোঁ জইণ্ট ডাইৰেক্টৰক ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ গোলাঘাট জিলাৰ দেৰগাঁও ৰঙামাটি কৈপত্ৰ গাঁৱৰ এই বাগানত যিখন আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ইয়াত কিন্তু যি তেখেতলোকে বনাইছে সেই স্বাস্থ্য কেন্দ্ৰটো খুলি দিবৰ বাবে অনুৰোধ জনাইছোঁ কৃষি মন্ত্ৰীক অনুৰোধ জনাইছোঁ এজন মন্ত্ৰীক আচলতে অনুৰোধ জনাবই নালাগে কিয়নো নালাগে তেখেতৰ ঘৰৰ ঠাই ঘৰৰ বুলি ক'ব লাগিব কিয়নো এই সমষ্টিৰ পৰা তেখেত প্ৰতিনিধিত্ব কৰিছে তেখেতৰ দায়িত্ব আছে যে এই স্বাস্থ্য কেন্দ্ৰখন খুলিবৰ বাবে কিন্তু আজিলৈকে তেখেতে খোলাৰ কথা চিন্তাই নকৰে আৰু ইয়াত আৰু এটা খুব দুখজনৰ বিষয় কথা ইয়াত এই বিল্ডিংটোৰ লগত ইয়াত এখন বাউণ্ডেৰী ৱাল আছিলে কিন্তু এই বাউণ্ডেৰী ৱালখন আজিলৈকে ইয়াত দেখা পোৱা নগ'ল যে ইয়াত যিটো ফাণ্ড আহিছিলে এই ফাণ্ডটো ক'ত গ'ল আৰু কি হ'ল সেই বিষয়টো মানে আমাক অৱগত কৰিব লাগে ইয়াৰ কৰ্তৃপক্ষই আমাক অতি শীঘ্ৰে অৱগত কৰিব লাগে আমি সৌভাগ্যক্ৰমে ভূমি অধিগ্ৰহণ কৰি আমি চিকিৎসালয়খন কিন্তু ইয়াত পাইছিলোঁ কিন্তু আজি পৰ্যন্ত উন্মোচন নহ'ল ইয়াৰ বাবে বৰমূৰীয়াসকলে দায়ী বুলি আমি অনুভৱ কৰোঁ আৰু ইতিমধ্যে এই সংক্ৰান্তত আমি বিধায়ক মহোদয় তথা জিলা আয়ুক্তকো আমি অৱগত কৰাৰ পিছতো কোনো সুফল পোৱা নগ'ল প্ৰায় 1.5 কোটি টকাৰ হ'ব
প্ৰায় 1.5 কোটি টকাৰে ধাৰ্য কৰা এই চিকিৎসালয়খন আজি পৰ্যন্ত উন্মোচন নহ'ল। ইয়াৰ বাউণ্ডেৰীৰ কোনো সীমাবদ্ধতা দেখা নগ'ল। দ্বিতীয়তে আমাৰ যি MBBS এজন চিকিৎসকৰ আমাৰ নিতান্ত প্ৰয়োজন আছিলে, সেইটোও আজি পৰ্যন্ত দিয়া নহ'ল। প্ৰায়োগিক ক্ষেত্ৰত আমাৰ দেখিবলৈ পোৱা যায় স্থানীয় বৰমূৰীয়াসকলে ইয়াৰ বাবে জগৰীয়া আৰু তেখেতসকলে আমাক চাহ বাগিচা অঞ্চলৰ ৰাইজক বিভ্ৰান্ত কৰি বিমুখে পৰিচালিত কৰা বুলি আমি অনুভৱ কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়, ভাষণৰ ফুলজাৰিত কংগ্ৰেছৰ দিনত 7খন মেডিকেল কলেজৰ পৰা আপোনালোকৰ দিনত 20খনৰো অধিক মেডিকেল কলেজ নিৰ্মাণ কৰা বুলি দাম্ভিকতাৰে ক'লেই নহ'ব। যদিহে চিকিৎসালয়ৰ নামত এনেদৰেই ঘৰকেইটা সাজি পেলাই থোৱা হয়, হাবি জংঘলে যদি আৱৰি যায়, কেৱল চমক সৃষ্টি কৰিবলৈ চিকিৎসা মহাবিদ্যালয়ৰ নামত অট্টালিকাকেইটা নিৰ্মাণ কৰে, তাত যদি চিকিৎসা কৰ্মী নাৰ্ছ নাথাকে, আপোনাৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয় কেইখনে যদি বিনামূলীয়াকৈ যদি ৰোগীৰ পৰ্যাপ্ত যিসমূহ ঔষধ সেয়া যদি যোগান ধৰিব নোৱাৰে, তেন্তে স্বাস্থ্যখণ্ডৰ উন্নতি আপোনাৰ ফটা লেকচাৰতে সীমাবদ্ধ নাথাকিবনে? তাৰ পাছতো আপুনি নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতো আকৌ মেডিকেল কলেজ নতুনকৈ বনাম বুলি মাজুলীত প্ৰতিশ্ৰুতি দি আহিল। কাৰণে মোৰ মনত এটা ইচ্ছা আছে যে 2খন দলং হৈ গ'লে আমি ডক্টৰো পাম, মাজুলীৰ প্ৰাকৃতিক পৰিৱেশো ভাল। এখন নতুন কনচেপ্টত ইয়াত আমি এখন মেডিকেল কলেজ, নেচাৰোপেথি, যৌগিক অৰ্থাৎ এলোপেথিক, আয়ুৰ্বেদিক আৰু নেচাৰোপেথি তিনিটাৰ সংমিশ্ৰণত আমি এখন ভাল শিক্ষাৰ প্ৰতিষ্ঠান বনাব পাৰিম। মাজুলীত সত্ৰীয়া সংস্কৃতিৰ এটা পুণ্যভূমি, অলপ নেচাৰোপেথিৰ ট্ৰিটমেণ্ট হ'ব পাৰে, আয়ুৰ্বেদিক ট্ৰিটমেণ্ট হ'ব পাৰে, যোগা হ'ব পাৰে আৰু লগত এলোপেথিক মেডিকেল কলেজ এখন, য'ত সকলো স্পেচিয়েলিটি থাকিব। মই অলৰেডি কনচেপ্ট পেপাৰ এখন বনাব দিছোঁ। ঔষধৰ দাম বৃদ্ধিৰ খবৰ নোপোৱা মুখ্যমন্ত্ৰীক ৰাইজৰ দলে তেওঁলোকৰ ফেচবুক পেজৰ জৰিয়তে কটাক্ষ কৰি লিখিছে এইদৰে, চাওক আপোনালোকক দেখুৱাই আছোঁ। এৰা, এইবোৰ বাৰু মুখ্যমন্ত্ৰীয়ে জানিবলগীয়া কথা নে? তেখেতে জানিবলগীয়া কথা হ'ল হিতাধিকাৰী হিন্দু মুছলমান আজমল দৰা হ'ব কোন? নিশ্চয়কৈ স্বাস্থ্য শিক্ষাখণ্ডত যদি উন্নতি হয় বা উন্নত হয়, সেইবোৰ বা উন্নয়নৰ জখলাৰে যদি আগুৱাই যাবলগীয়া হয়, তেন্তে এখন ৰাজ্যৰ সৰ্বাংগীন বিকাশ হোৱা বুলি তেতিয়াহে ক'ব, যদি স্বাস্থ্য শিক্ষা ক্ষেত্ৰত আগুৱাই যায়। উন্নত ৰাজ্য বা দেশ এখনত ৰাজহুৱা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি শিক্ষা আৰু স্বাস্থ্য বিনামূলীয়া হোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ, সেয়া যাতে জনসাধাৰণে বিনামূলীয়াকৈ লাভ কৰিব পাৰে। মনত ৰাখিব, দিল্লীত প্ৰায় 5 লাখ ছাত্ৰ ছাত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা নাম কটোৱাই চৰকাৰী খণ্ডৰ বিদ্যালয়ত বিনামূলীয়াকৈ এতিয়া বৰ্তমান সময়ত শিক্ষা গ্ৰহণ কৰি আছে। কিয়নো বিদ্যালয়সমূহৰ আন্তঃগাঁথনিয়ে চাবনে শিক্ষাৰ মানদণ্ডই চাব, সকলো ফালে উন্নত। কিন্তু অসমৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ অভাৱত বন্ধ হাজাৰ হাজাৰ প্ৰাথমিক বিদ্যালয় বা হাইস্কুল। শিক্ষা আৰম্ভ হোৱাৰ পাছতো নাই পাঠ্যপুথি, ইউনিফৰ্ম। এনেকুৱা ধৰণৰ বাতৰিসমূহে আপোনালোকে দেখাব পাব পেপাৰত। কিন্তু মুখেৰে হ'লে মুখ্যমন্ত্ৰীয়ে বৰ কথা কয়, কথাতেই বৈ আহে তেওঁৰ উন্নয়নৰ গংগা। মোদী বন্দনাত মুখৰিত হৈ উঠে মুখ্যমন্ত্ৰীৰ মুখ, কিন্তু তেওঁ খবৰ নাৰাখে ঔষধৰ মূল্যবৃদ্ধিৰ দৰে ৰাইজৰ হাৰাশাস্তি হোৱা গুৰুত্বপূৰ্ণ প্ৰসংগবোৰ। আমাৰ এই বিশেষ প্ৰতিবেদনটোত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে গুৱাহাটীৰ পৰা মৃন্ময় বড়ো আৰু ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ, আৰু বোকাখাটৰ পৰা এই ক্ষেত্ৰত আমাৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে আমাৰ বোকাখাটৰ সাংবাদিক উত্তম শৰ্মাই, আৰু ওদালগুৰিৰ পৰা আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ালে চিন্ময় ডেকাই। এনেকুৱা ধৰণৰ সত্য, নিৰপেক্ষ, নিৰ্ভীক যিসমূহ বিশ্লেষণাত্মক বা বাতৰি, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।